এইমছলৈ অহাৰ আগতে কেইটামান জানিবলগীয়া কথা। এইমছলৈ আহোঁতে আপুনি নিজৰ মোবাইলটো লগতে লৈ আহিব আৰু মোবাইলটো এণ্ড্ৰইড হ'লে ভাল। এণ্ড্ৰইড মোবাইলত যিহেতু আপোনালোকে নিজে চেল্ফ ৰেজিষ্টাৰ কৰি ল'ব লাগে। এয়া এইমছৰ বাহিৰভাগ মই দেখুৱাইছোঁ। এটা বিশাল এলেকা। বাহিৰভাগ এইকাৰণে দেখুৱাইছোঁ, এই যে বাহিৰত সোঁফালে এটা বিল্ডিং দেখিব, বিল্ডিংটো আয়ুষ বিল্ডিং। আয়ুষ বিল্ডিঙত প্ৰথমবাৰৰ বাবে চকু চিকিৎসা কৰা হয়, মানে নতুন পেচেণ্টসকলৰ বাবে আয়ুষ বিল্ডিঙত চকুৰ চিকিৎসাৰ বাবে তালৈ যাব লাগে। এটা বিশাল এলেকা আৰু এইমছলৈ অহাৰ সময়ত আচলতে নিজৰ মোবাইলত আভা এপটো আপোনালোকে ডাউনলোড কৰি ল'ব। সেই আভা এপটোতে আপোনালোকে নিজৰ নাম্বাৰটো দিয়াৰ পিছত এটা টোকেন নাম্বাৰ আহিব। OTP বিচৰাৰ পিছত টোকেন নাম্বাৰ আহিব আৰু সেই টোকেন নাম্বাৰটো লৈ আপোনালোকে যাব লাগিব ৰেজিষ্টাৰ কাউণ্টাৰলৈ। এয়া যে দেখিছে লাইন পাতি আছে, তাত ৰেজিষ্টাৰ কাউণ্টাৰ আছে। তাত এখন বহী দিয়ে, সেই বহীখনৰ মূল্য 30 টকা আৰু সেই বহীখন লৈয়ে আচলতে আপোনালোকৰ বহীখন লগতে ৰাখিব লাগিব। পৰৱৰ্তী সময়ত আহিলেও সেই বহীখন লগতে লৈ আহিব লাগিব আৰু তাৰপিছতে আপোনালোকৰ নেক্সট আহিলে আপুনি কোন ডক্টৰক দেখুৱাব, তাৰ বাবে এই লাইনবোৰ যে পাতি আছে তাত চেল্ফ ৰেজিষ্টাৰ কৰিব ল'ব লাগে, মানে চেল্ফ এপইণ্টমেণ্ট ল'ব লাগে। কোন ডক্টৰক কোনটো বিভাগত দেখুৱাব সেই বিভাগটো নিজে চিলেক্ট কৰি নিজৰ ফোন নাম্বাৰটো দি এটা OTP আহিব, তাৰপিছতে আপোনাৰ ডক্টৰৰ এপইণ্টমেণ্ট হৈ গ'ল আৰু সেই বিভাগটোলৈ গৈ বহীখন জমা দিলে, কাগজ টুকুৰা জমা দিলেই হৈ যায়। এনেদৰে এইমছত চিকিৎসা কৰোৱা হয়। মানুহ যথেষ্ট হয়, গতিকে 10টাৰ পিছত আহিলে আচলতে খুবেই টান ডক্টৰৰ এপইণ্টমেণ্ট পোৱাটো। ৰাতিপুৱা সোনকালে আহিব লাগে, যদিও অলপ ডক্টৰৰ চিকিৎসা পদ্ধতিবোৰ যথেষ্ট ভাল।